আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া শুই দেখিছে নে, সেয়া আটা মুঠাত লাগিছোঁ। আজি বাইদেউ ঘৰলৈ যোৱা কথা আছে ঘৰতে। এতিয়া আজি যিহেতু দেওবাৰ হয়, পুৰি চব্জি খাই লওঁ, তাৰপৰা লাহেকৈ ওলাম আৰু আহক দিনটো মোৰ লগত আপোনালোকেও আৰম্ভ কৰোঁ। দেওবাৰ হয়, কাপোৰ কানি ধুবলগীয়া বহুত থাকে। যিমান ফুৰিব গ'লেও মানে আমাৰবোৰৰ এয়া কাপোৰ মেলা ধোৱা কামটো শেষ নহয় দেই। কাপোৰ আছে, এইখিনি ইয়াত এতিয়া এনেকৈ মেলি লওঁ, তাৰপৰা যামগৈ আৰু গা মূৰ ধুই ওলাইছোঁ। এইফালে আইমন ওলালে, ডিটুৱে ওলাই মেলি তাক ৰেডি কৰি থৈ দিছোঁ। ক'ৰবালৈ গ'লে চুলি তুলি ধুই নগ'লে মূৰটো বিষাই থাকে। ধুই ল'লোঁ, আকৌ গৰমত নুশুকালেও গৰম উঠে নহয়। আপোনালোকৰ এনেকুৱা হয় নাই বাৰু? অকণমান ড্ৰাই মাৰি ল'লোঁ। ৰেডি হৈ অলপ পিছতে গৈ আছোঁ আৰু বাইদেউ ঘৰলৈ। সকলো ৰেডি হৈ গ'লোঁ আৰু এইফালে সত্যজিৎ, এইফালে ডিটু, আমি যাবলৈ ৰেডি। গাড়ীত ছেট হৈ গ'লোঁ দেই। ডিটু, এয়া আইমন, এয়া গৈ আছোঁ আৰু দেই। এয়া আজি বতৰো ভাল আছে দেই, বৰ বেছি গৰম পোৱা নাই এতিয়ালৈকে, ৰ'দো বেছি নহয়। আমুল ভাল কম দামত। আমুলকে খুৱাইছিলোঁ। মাগুৰী বিলখন দেখিছেনে? বৰ ধুনীয়া পৰিৱেশ হয় এইটো। সোমাইছো আৰু দেই, কচোন ইমান ধুনীয়া লাগে সেউজীয়াবোৰ। এইফালে অলপ পিছত এতিয়া বাইদেউহঁতৰ বাংলো পামগৈ আৰু ধুনীয়া নহয় বাগানৰ পৰিৱেশটো। এইফালে এইটো হৈছে এইটো ফেক্টৰী হয় দেই। বাইদেউহঁতৰ বাংলো পাই গ'লেহি আৰু দেই। ইমান ভাল লাগে, চবফালে ইমান ধুনীয়া সেউজীয়া হৈ এয়া আমাৰ ভিনদেউ এইখন বাগানত ডেপুটি মেনেজাৰ হিচাপে আছে। আমি পাইছোঁহি আৰু এয়া ডিটুৰ বেষ্ট ফ্ৰেণ্ড এটা না। বাইদেউহঁতৰ বাংলো পাই গ'লেহি দেই। ডিটু এইফালে বাইদেউ চাওকচোন বাইদেউ কি ধুনীয়াকৈ থৈছে। আৰু ভাবিলোঁ আপোনালোকৰ লগতো বাইদেউহঁতৰ বাংলোৰ এটা হোম টুৰ দি দিওঁ। মই ভিনদেউ ইয়াত দীঘলটং বাগানত মানে ডেপুটি মেনেজাৰ হিচাপে আছে আৰু বহুত দিনৰ মূৰত আহিলোঁ। বিহুত যিহেতু অহা হোৱা নাছিলে, তাকে আপোনালোকেও চাব হা বাংলোৰ ডেক'ৰেশ্যনবোৰ কেনেকুৱা। ভাবিলোঁ আপোনাৰ লগত বাইদেউহঁতৰ লনখনৰ লগতে আৰু বাংলোটো এটা কুইক টুৰ দি দিওঁ বুলি। দেখিছেনে, যিহেতু এইবোৰ ব্ৰিটিছৰ দিনত বনোৱাই বাংলো হয়। ডিজাইনবোৰ আমাৰ নৰ্মেলি ঘৰবোৰৰ লগত নিমিলে, সঁচাকৈ বহুত বেলেগ হয়। তেখেতলোকে বহুত মানে দিমাগ লগাই বনাইছিলে বুলি ক'ব লাগিব আৰু বহুত স্পেচিয়াছ হয়। মানে তেখেতলোকৰ লিভিং ৰুমটোৱে আমাৰ গোটেই হ'ল কোৱাৰ্টাৰটো সমান হ'ব। এইখন জোলনা দেখিছেনে, ইয়াতে বাইদেৱে হেঙিং মানি প্লেণ্টবোৰ হেং কৰি ৰাখিছে আৰু ইয়াত দেখিছে এখন বেম্বো চোফা এযোৰ বনাই থৈছে। মানে নিজৰে বেম্বো আছে, মানে গছ আছে, বাঁহৰ গছ, সেয়ে আৰু ধুনীয়াকৈ ঘৰতে বনোৱাইছে। একুৰিয়াম হয়। বাইদেৱে যিহেতু বাগানৰ মাজৰ জানে, মানে ইমান মানুহৰ লগত ইমান মিক্স আপ হ'ব নোৱাৰে আৰু ইমান মানুহো তাত নাথাকে যেতিয়া বাইদেৱে এইবোৰ কামতে ব্যস্ত হৈ থাকে। দেখিছেনে, মই কৈছোঁ লিভিং ৰুমটো আমাৰ মানে গোটেই আপোনাৰ কোৱাৰ্টাৰটো মানেই হ'ব। যিহেতু ঘৰুৱা মানুহ গ'লে ভাল পায়, কাৰণ বাইদেউ মানে ৰাতিপুৱাৰ পৰা যেতিয়াৰ পৰা গম পালে আমি যাম বুলি বনোৱা মেলাতে লাগি আছে। আৰু যিহেতু আমি ৰাতিপুৱা ঘৰত ব্ৰেকফাষ্ট কৰিয়ে গৈছিলোঁ আৰু গৈ পাওঁতে দুপৰীয়া লাঞ্চ কৰিব সময় হৈছে। সকলোৱে খাই অলপ সময় কথা চথা পাতি মেলি সেই লাঞ্চ কৰিবৰ কাৰণে বাইদেৱে সকলোবোৰ ইয়াৰ ৰেডি কৰাইছে আৰু মানে নতুন নতুন বস্তুবোৰ দেখাইছে, কি বনালে। আৰু বহুত দিনৰ মূৰত গ'লে জানেই নহয়, কথা শেষেই নহয়। ছেট কৰি দিলে। এইপিনে ভাত, এইফালে দম কচুৰ লগত গাহৰি বনাইছে, এইপিনে মাছ, এইটো খাচী মাংস, এইটো সত্যজিতে ভাল পায় টেঙা দাইল। এইটো কি বাইদেউ?
এইটো খাচী, এইপিনে নগা টেঙাৰ আচাৰ, আৰু এইফালে একেবাৰে আপুৰুগীয়া বস্তু এইটো হৈছে পলু। এয়া এইপিনে চালাড। এতিয়া আমি খাম আৰু এই গৰম যদিও আৰু লগে ভাগে খাই দিম আৰু মাংস। আজৰি হৈ এতিয়া যাব ওলাইছোঁ আৰু দেই। এইফালে ভিনদেউ এতিয়া ছেকেণ্ড হাফত ডিউটি যাব, এয়া ভাগিনটো এয়া ওলাইছোঁ। একেবাৰে দেৰিকৈ গ'লোঁ আকৌ ভাল নালাগে নহয়, অকণমান তিনিচুকীয়াত কাম এটা আছে, সোমাই মেলি এতিয়া ঘৰ পামগৈ আৰু। এয়া আহি তিনিচুকীয়া বিশাল পালোহি। ইয়াতে কেইটামান ঘৰুৱা বস্তু ল'ব লগা হৈছে। এয়া দেখিছেনে, অলপ আপোনাৰ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। একচুৱেলি কাপোৰ কানি নহয় দেই, ঘৰুৱা কেইবিধমান বস্তু ল'ব লগাহে আছিলে। যিটো বস্তুৰ কাৰণে আহিছিলোঁ সেইটো নাপালোঁৱেই, কিন্তু পিছত আৰু দেখিলোঁ কেইটামান লাগতিয়াল আছিলে, সেয়া লৈ ল'লোঁ। অকণমান দূৰত দেখাইছোঁ, ইমান ভিৰ জানেনে, আৰু তাতে মানুহৰ ইমান ভিৰ আছিলে। এচি পালোহি, বাইদেৱে চাহপাত দি পঠিয়াইছে, আৰু এইখিনি চব ঘৰৰ চব্জি আছে, বেগ এয়া হালধি, আৰু এই বিশালত যে সোমাইছিলোঁ, মোৰ একচুৱেলি এইকেইটা বটলৰ দৰকাৰ হৈ গৈছিলে, ইউজ কৰিছিলোঁ, এটা ভাঙিলেহে। আৰু এয়া চিচাৰ ধুনীয়া কেইটামান এনেকুৱা টিফিন পালোঁ, সেয়া লৈ আনিলোঁ। এনেকৈ আৰু ইমান বস্তু নাই, ইয়াত দুটা বস্তু আছে, আৰু যিহেতু গৰমৰ দিন ফেনাইলৰ দৰকাৰ, ফেনাইল এইকেইটা লৈ মেলি জাষ্ট ঘৰ আহি পালোহি। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি দিব। থেংক ইউ।